পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে সাংসদ গৌৰৱ গগৈৰ বিয়া পতাৰ পিছত কিয় পাকিস্তানলৈ গৈছিল সাংসদ গৌৰৱ গগৈ আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক পাকিস্তানত থাকি ক'ত ভাত খাইছিল গৌৰৱে যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো 3 কোটি জনতাক উত্তৰ দিব লাগিব গৌৰৱ গগৈ এই 3 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো 10 সেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে বহা বিস্ফোৰণ ঘটাম বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰিছে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ পাকিস্তান প্ৰসংগ উত্থাপন কৰি গৌৰৱক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য মানুহ বিয়া পাতি ছুইজাৰলেণ্ডলৈ যায় গৌৰৱ গগৈ কিয় পাকিস্তানলৈ গ'ল পাকিস্তানৰ লগত কি সম্পৰ্ক আছে গৌৰৱৰ SIT প্ৰতিবেদনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শীঘ্ৰেই ৱেবছাইটত আপলোড কৰা হ'ব SIT প্ৰতিবেদন কেৱল মাত্ৰ গৌৰৱৰ পত্নী এলিজাবেথে নহয় 38 গৰাকী লোককো তলব কৰিছিল SIT য'ত প্ৰকাশ পাইছে সাংসদ গৌৰৱ গগৈৰ কেতবোৰ বিস্ফোৰক তথ্য এটা প্ৰশ্ন হয় সঁচাকৈ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে নেকি সাংসদ গৌৰৱ গগৈ নে পুনৰ টেঙা আম বেচিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পাকিস্তানত এবাৰ হ'ল দুবাৰ গ'ল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিলো কাক লগ পাইছিলো কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কিজানি পাকিস্তানত মই কি কামত গ'লো কোনে মোক ৰিচিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱন ভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম পাকিস্তানে যি কয় তাকে শুনিব লাগিব নহলে কম ফটোখন ৰিলিজ কৰি দিম ভিডিঅ' ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আজি মই পাকিস্তান গ'লো 3 দিন কাকো কোৱা নাই মই আহিলো তাত মোৰ ফটো নাথাকিব তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব মই কাৰ লগত বহিলো আৰ্মিৰ লগত বহিলো ISI লগত বহিলো কাৰ লগত বহিলো তাৰ পিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব হেতুটো আৰু ডেঞ্জাৰাছ তেতিয়া টুইটাৰ আছিল নে নাই ফেচবুক আছিল নে নাই আমি পাকিস্তানত ক'ত গৈছো ফটো দিছিলো নেকি টুইটাৰত ফেচবুকত দিছিলো নেকি গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই লাইক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে আমাক ক'ব নোৱাৰে নহয় নিউজ এক্স ৰিপৰ্ট NV Live